So hello everyone, welcome to eQuipat Science. So তোমালোকৰ আমাৰ নিটৰ PYQ সিৰিজ আমাৰ নতুনকৈ ষ্টাৰ্ট কৰিছো। So যিসকল ষ্টুডেণ্টে চেনেলটো নতুনকৈ আহিছে সেইসকলে সাবস্ক্ৰাইব কৰিবা চেনেলটো। আমাৰ এই চেনেলটো তোমালোকৰ কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে আমাৰ নিটৰ যিটো আমাৰ ইউজিৰ এক্সাম হয়। So তাৰ কাৰণে আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমানবিলাক এক্সাম হৈছিলে আমাৰ আগতে ধৰা তোমালোকৰ AIPMT আছিলে AIPMTৰ পৰা আদি কৰি যিখিনি এক্সাম হৈছিলে সেই গোটেইবিলাক এক্সামৰে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আমি ডিছকাছ কৰিম এইটো আজি আমাৰ প্ৰথম লেকচাৰ সো ষ্ট্ৰাকচাৰ অফ এটম এইটো হ'ল তোমালোকৰ কেতিয়া পায় এইটো ক্লাছটো ক্লাছ 11ৰ চেপ্টাৰ ওকে সো প্ৰথম কুৱেশ্যনটো যদি তুমি চাব যোৱা প্ৰথম কুৱেশ্যনটো কি দিছে ওকে সো the constancy of E by M ratio for electron in spite of variation of gas present in the discharge tube or of the material of cathode shows that যে যেতিয়া তোমালোকৰ কি কৰিছিলে কেথডৰে যিটো এক্সপেৰিমেন্ট কৰিছিলে ডিসচাৰ্জ টিউবত তাত কি হৈছিলে প্ৰথম কথা এই যিটো E by M ৰেশিও আছিলে ওকে সো E by M ৰেশিওটো কি আছিলে অলৱেজ কি আছিলে তোমালোকৰ কাৰণে কনস্ট্যান্ট আছিলে ঠিক আছে সো অলৱেজ যেহেতু কনস্ট্যান্ট আছিলে সো তাৰ পৰা আমি কি স্টেটমেন্ট পাও ইলেক্ট্ৰন আর নেগেটিভলি চাৰ্জ ইলেক্ট্ৰন নেগেটিভলি চাৰ্জ বুলি ক'বাত ক'ব পাৰিছে নেকি নাই পৰা সো এইটো তোমালোকৰ ভুল ঠিক আছে দেন কি কৈছে ইলেক্ট্ৰন আর দা লাইটেষ্ট অফ অল পাৰ্টিকল ইলেক্ট্ৰনটো লাইটেষ্ট এটো ডিটাৰমাইন কৰিব নোৱাৰে mass of the electron is 1/1838 times of the mass of the hydrogen atom এটো ডিটারমাইন নকৰে কোনটো ডিটারমাইন কৰে জানানে ইলেক্ট্রন আর ইউনিভার্সাল কনস্টিটুয়েন্ট অফ ম্যাটার যে ইলেক্ট্রনটো কি হয় ইউনিভার্সাল কনস্টিটুয়েন্ট হয় E by M কনস্ট্যান্ট মানে প্ৰত্যেকটা ডিসচাৰ্জ টিপতে যিমান বিলাক এলিমেন্টৰ কাৰণে কৰিছিলে প্ৰত্যেকটাতে E by M টো কি পাইছিলে কনস্ট্যান্ট পাইছিলে তাৰ মানে তাৰ পৰা আমি কি গম পাইছো ইলেক্ট্ৰন আর ইউনিভার্সাল কনস্টিটুয়েন্ট অফ ম্যাটার ঠিক আছে ওকে সো নেক্সট চোৱা Rutherford experiment on scattering of alpha particles shows for the first time that the atom has এটা এটো রাদারফোর্ডৰ এক্সপেৰিমেন্টৰ পৰা আমি কোনটো পাইছিলো ৰাদাৰফোৰ্ডৰ এক্সপেৰিমেন্টৰ পৰা আমি কোনটো ডিটাৰমাইন কৰিছিলো নিউক্লিয়াছ যে এটম এটা তোমালোকৰ কি থাকে এটম এটা বিশেষকৈ নিউক্লিয়াছ থাকে ঠিক আছে সো এইটো কোনে কৈছিলে এইটো তোমালোকৰ ৰাদাৰফোৰ্ডৰ কি এক্সপেৰিমেন্ট আছিলে মনত আছে যদি ৰাদাৰফোৰ্ডৰ তোমালোকৰ আলফা পাৰ্টিকল এইটো পৰীক্ষাত আহিব পাৰে তোমালোকৰ এক্সামত কোৱেশ্চন দিব পাৰে যে ৰাদাৰফোৰ্ডৰ স্কেটাৰিং এক্সপেৰিমেন্টটো কোনটো পাৰ্টিকলৰ থ্ৰুৰে কৰিছিলে আলফা পাৰ্টিকল এন্ড আলফা পাৰ্টিকল বলেতো হিলিয়াম এটম ঠিক আছে ওকে সো নেক্সট কোৱেশ্চন চোৱা the wavelength of spectral line emitted by এটো এটা তোমালোকৰ হল নিউমেৰিকেল ঠিক আছে মই প্ৰথম দুটা লৈছিলো থিওৰি নেক্সট হল তোমালোকৰ নিউমেৰিকেল the wavelength of a spectral line emitted by hydrogen atom in the Lyman series আমাৰ সিরিজ আছিলে যেতিয়া আমাৰ এটমিক ট্ৰানজিশন হৈছিলে মই ধৰি লৈছিলো এটো n1 is equal to 1 n2 is equal to 2 n3 n equal to 3 n4 এনেকে আছিলে গুটেখিনি ওকে একেলগে আমি জানো নাও কি হৈছিলে 1 ৰ পৰা 2 ৰ পৰা 1 লৈকে আহিব পাৰে বা এটো হৈছিলে হয় না এটো হৈছিলে ওকে এই সিরিজটোৰ নাম কি আছিলে এই সিরিজটো আছিলে তোমালোকৰ কাৰণে কি লাইমান সিরিজ আছিলে সো লাইমান সিরিজত তোমালোকৰ n1 is equal to কিমান আছিলে 1 আছিলে আৰু n2 তোমালোকৰ 2 3 4 dot 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 okay so questionটো কি কৈছে চোৱা the wavelength of spectral line emitted by hydrogen atom in the Lyman series is 16/15 r centimeter যে wavelength lambda কিমান কৈছে তোমাক lambdaৰ ভ্যালু কৈছে 16/15 r okay what is the value of n2 তোমাক খুদিছে কি ইয়াতে n2 ৰ ভ্যালুটো কিমান হ'ব ফাইন সো আমি ফৰ্মুলা কি পাইছিলো যেটো আমাৰ ৰাইটবাৰ্গ যেটো ফৰ্মুলা আছিলে ৰাইটবাৰ্গৰ ফৰ্মুলা 1/lambda is equal to r 1/n1 square minus 1/n2 square এটো পাইছিলো আমি ল্যামডাৰ ভ্যালু কিমান দিয়া আছে 16/15 r
সো ইয়াতে লেমডা আছে, লেমডাটো ইয়াতে পুট কৰিলে উল্টা হ'ব, কিমান পাবা 15r/16। ওকে, দেন আহিলে r n1, n1 ৰ ভ্যালু কিমান, লাইমান বুলি কৈছে, লাইমান মানে n1 ৰ ভ্যালু কিমান হ'ব 1 স্কয়াৰ, আৰু n2 ৰ ভ্যালুটো আমি কি উই ডোন্ট নো। ওকে, n2 ৰ ভ্যালু আমাক কি কৰিব দিছে, n2 ৰ ভ্যালুটোৱে আমাক কি কৰিব দিছে, ক্যালকুলেট কৰিব দিছে। ঠিক আছে, সো নাও তোমালোকৰ চোৱা 15r/16 is equal to r, ইয়াতে যদি তোমালোকে চোৱা n2 স্কয়াৰ minus 1 আৰু তলত থাকিব n2 স্কয়াৰ। এখানে ক্লিয়াৰ হৈছে, ইয়াৰ দুটা এলসিএম কিমান হ'ব n2 স্কয়াৰ। ওকে, দেন n2 স্কয়াৰ minus 1, এখানে ঠিক আছে। ওকে, নাও r cancel out, দেন কি পাবা 15/16 n2 স্কয়ার minus 1 n2 স্কয়ার। ওকে, so then 16 n2 স্কয়ার, সরি ক্রস কৰিলে এইটো হ'ব 15 n2 স্কয়ার, 1 মিনিট। সো এইটো পাবা তোমালোকে 15 n2 স্কয়ার মাইনাস ইকুয়াল টু 16 n2 স্কয়ার মাইনাস 1 আৰু 16। ওকে, সো ইয়াৰ পৰা পাবা তোমালোকে যদি ক্যালকুলেট কৰা n2 স্কয়ার ইকুয়াল টু কিমান পালা 16, n2 স্কয়ার ইকুয়াল টু কিমান পালো আমি 16। সো তাৰ পৰা আমি কি ক'ব পাৰো, তাৰ পৰা আমি n2 ৰ ভ্যালু কিমান হ'ব 4। ওকে, সো ইয়াতে আছে নে আমাৰ অপচনত 4, ইয়েস। এটো কেতিয়া আহিছিলে, এইমছ 2011 ত আহিছিলে। সো এটো কি হৈছিলে, আমি কি কৰিছো জাস্ট ইয়াতে লাইমান সিরিজৰ ফৰ্মুলাটো চাইছো, ৰাইটবাৰ্গৰ যেটো ফৰ্মুলা 1/λ is equal to r 1/n1 স্কয়ার minus 1/n2 স্কয়ার, তাৰ পৰা আমি এই গুটেই বস্তুটো ডিৰাইভ কৰিছো। প্ৰথমতে তোমালোকে এইখিনি কৰিছো, আমাক যি ডাটা দিয়া আছিলে সেই ডাটা গুটেইখিনি লিখি লৈছো, লিখি লৈ আমি কৰিছো। ঠিক আছে, নেক্সট কোৱেশ্চন চোৱা। The de Broglie wavelength of an electron in the ground state of hydrogen atom. কি সুধিছে, de Broglie wavelength ইলেক্ট্ৰনৰ কাৰণে কোনটো ষ্টেটত সুধিছে, হাইড্ৰজেনৰ যদি সেই ইলেক্ট্ৰনটো ক'ত থাকে, হাইড্ৰজেনৰ ক'ত থাকে বুলি কৈছে, গ্ৰাউণ্ড ষ্টেটত থাকে। গ্ৰাউণ্ড ষ্টেট মানে তোমালোকৰ n is equal to কিমান হৈছে 1। ঠিক আছে, এটা বস্তু মই বাৰে বাৰে কওঁ যে কেমিষ্ট্ৰিত কি থাকে, তোমালোকৰ অৰ্নামেন্ট বুলি বস্তু কিছুমান থাকে, যে যিবিলাক ছোৱালী বিলাকে যেনেকে অৰ্নামেন্ট পিন্ধে, সো অৰ্নামেন্ট বিলাক নহলেও নহয়, মানে নহলেও হৈ যায় কিন্তু পিন্ধে। সো সিমিলার কি হৈছে, ইয়াতেও কাইনেটিক এনার্জি ভ্যালু দিয়া আছে, 1 ইলেক্ট্রন ভোল্ট দিয়া আছে, এইবিলাক ডাটা দিয়া আছে, এইবিলাক ডাটা জাস্ট গুমৰাহ কৰিব দিছে তোমালোক। ঠিক আছে, সো আমি ফৰ্মুলা কি জানো, তোমালোকে চোৱা n lambda is equal to কি আছিলে h/mv। ওকে, আৰু এটা বস্তু পাইছিলো mv is equal to nh/2πr, এইটো আমি পাইছিলো mv is equal to nh/2πr, আৰু n lambda is equal to h/mv। so now এই দুটা ইকুৱেশন যদি তোমালোকে ক্যালকুলেট কৰা কি পাবা জানানে, lambda is equal to 2πr। এই দুটা ইকুৱেশন ইকুৱেট কৰিলে তোমালোকে ভ্যালুটো কি পাবা, lambda is equal to কৰি চাব পাৰা, lambda is equal to কি পাবা 2πr। ওকে, ক্লিয়াৰ হৈছে, এইখিনিলৈকে আমি বুজি পালো। নাও ইয়াতে চোৱা, সেইটোৱে বস্তু আমাক সুধি আছে ইয়াতে, আমি যদি r ৰ ভ্যালুটো কিবাকৈ জানিব পাৰো, আমি গোটেইখিনি বস্তু ক্যালকুলেট কৰি ল'ব পাৰিম। সো আমি চোৱা lambda is equal to কি পালো 2πr। ওকে, কি বুলি কৈছে তোমাক ভালকৈ চোৱা, গ্ৰাউণ্ড ষ্টেট বুলি কৈছে। সো গ্ৰাউণ্ড ষ্টেটত r ৰ ভ্যালুটো কিমান আছিলে 0.529 এংষ্ট্ৰম। ওকে, 0.529 এংষ্ট্ৰম। সো ইয়াৰ পৰা যদি ক্যালকুলেট কৰা 2 into 3.14, r ৰ ভ্যালু কিমান গ্ৰাউণ্ড ষ্টেটত, মই মাত্ৰ কলো 0.529 এংষ্ট্ৰম। ওকে, সো এইখিনি ক্যালকুলেট কৰিলে 1 মিনিট কিমান আছিলে ভ্যালুটো মই চাই লৈছো। ওকে, সো ইয়াৰ পৰা মই ক্যালকুলেট কৰিলে কিমান পাম 3.328 into 10 to the power minus 10 মিটাৰ। ওকে, আমাক কিহত উঠিছে, এংষ্ট্ৰম মানে আমাৰ কি আছিলে, এংষ্ট্ৰমটো যদি মিটাৰত নিয়া কিমান আছিলে ভ্যালু 1 এংষ্ট্ৰম is equal to 10 to the power minus 10 মিটাৰ। ওকে, সো নাও 10 to the power minus 10 পালো,
আমাক কিহত সুধিছে নেনোমিটাৰত সুধিছে সো নেনোমিটাৰত সুধিলে তুমি কি কৰিব লাগিব 1 নেনোমিটাৰ is equal to 10 to the power minus 9 meter. So তুমি কি কৰিব লাগিব 3.328 into 10 to the power minus 1 10 to the power minus 9 meter. Okay, clear? So 10 to the power minus 9 মিটাৰক আমি কিহলৈকে লৈ যাব পাৰো 10 to the power minus 9ক আমি নেনোমিটাৰলৈকে লৈ যাব পাৰো আৰু এই গোটেইখিনি আমি ভ্যালুটো জানিম কিমান হ'ব 0.3328 into 10 to the power minus 9 meter অথবা 0.3328 নেনোমিটাৰ চাই লোৱা ক'ত আছে ভ্যালু 0.3328 নেনোমিটাৰ সো অপশন কোনটো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব অপশন কাৰেক্ট হ'ব অপশন নম্বৰ সি টু এটো কেতিয়া আহিছিলে চোৱা এইমছ 2000 ত আহিছিলে সো চোৱা সেম কনসেপ্ট মই আজি কনসেপ্টটো লৈছো তোমালোকৰ আজিৰ টপিকটোত মই অকল কনসেপ্ট লৈছো তোমালোকৰ এটোৰ ওপৰতে ডি ব্ৰগলি ওয়েভলেন্থৰ ওপৰতে কোৱেশ্চন লৈছো আমি যেকেটা কোৱেশ্চন আমি প্ৰেক্টিস কৰিব ওলাইছো সো এটো এটা কোৱেশ্চন আছিলে যে তোমালোকক কি দিয়া আছিলে ওয়েভলেন্থ সুধিছে তোমালোকক কাইনেটিক এনাৰ্জি দিয়া আছে ইলেক্ট্ৰন ভোল্টৰ জুলত কিমান হয় এইবিলাক গোটেইবিলাক ডাটা দিয়া আছে আমি ডাইৰেক্টলি এই ফৰ্মুলাটো ইউজ কৰি আমি গোটেই ক্যালকুলেশনটো কৰিছো ঠিক আছে ওকে সো নেক্সট কোৱেশ্চন চোৱা ওকে এই কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটোত অলপমান এক্সামিনাৰে কি কৰিছে তোমালোকৰ ব্ৰেইনৰ লগত খেলিছে সো কেনেকৈ কৰিছে চোৱা the energy of 1 mole of photon of radiation whose frequency is 5 into 10 to the power 14 hertz okay so কি দিয়া আছে তোমাক ইয়াত ডাটা দিয়া আছে তোমাক অনলি কি দিয়া আছে ডাটাটো দিয়া আছে only they have given us frequency 5 into 10 to the power 14 hertz okay 5 into 10 to the power 14 hertz বুলি তোমাক দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব পাৰো আকৌ সুধিছে কিমানৰ কাৰণে 1 mole photonৰ কাৰণে সুধিছে সো এনাৰ্জিৰ ফৰ্মুলা কি আছিল E is equal to h nu okay ইয়াতে h মানে কি আছিল h আছিল তোমালোকৰ কাৰণে প্লেংকছ কনস্ট্যান্ট okay so প্লেংকছৰ কনস্ট্যান্টৰ ভ্যালু কিমান আছিল 6.62 10 to the power minus 34 জুল সেকেন্ড okay so একেলগে ঠিক আছে জুল সেকেন্ড আছে নাও তোমাক সুধিছে 1 mole for 1 mole energy is equal to কি হ'ব তোমালোকৰ কাৰণে 1 মোলৰ কাৰণে এনাৰ্জি কি আহিব এনাৰ্জি মানে আমি জানো h নিউ কিন্তু 1 মোল বুলি ক'লে কিমানটা পাৰ্টিকল থাকে 1 মোল বুলি ক'লে তোমালোকৰ থাকে 6.023 into 10 to the power 23 টা পাৰ্টিকল আমি কি কৰিব লাগিব 6.023 10 to the power 23 per mole এটোৰে মাল্টিপ্লাই কৰিব লাগিব কাক h নিউ 6.62 10 to the power minus 34 ইয়াৰ ফিজিক্যাল কেমিস্ট্রিত সদায় তোমালোকে মনোযোগ দিবা কি ইউনিটত মনোযোগ দিবই লাগিব জুল সেকেন্ড আৰু লগত তোমালোকৰ ফ্ৰিকুৱেন্সি আছিল কিমান 5 into 10 to the power 14 ঠিক আছে হাৰ্জ মানে হল সেকেন্ড সো সোৱা সৰি জুল পাৰ সেকেন্ড আছিল সৰি সেকেন্ড ইনভার্স হাৰ্জ মানে আছিল সেকেন্ড ইনভার্স সো সেকেন্ড ইনভার্স কাটা কাটি গল সো ইউনিট থাকিলে কিমান তোমালোকৰ জুল পাৰ মোল ইউনিটটো হল কিমান জুল পাৰ মোল সো ইয়াতে নিউমেৰিকেল কি আছে চোৱা 6.023 6.625 10 to the power কিমান আছে ইয়াতে 23 ইয়াতে আছে -34 আৰু 14 সো মই ইয়াতে কৰি লৈছো 23 -34 plus 14 23 14 37 মানে 10 to the power 3 okay হৈ গল অলমোস্ট এই গোটেইখিনি যদি ক্যালকুলেট কৰা ইয়াতে পাম আমি 10 to the power 3 পালো সো এই গোটেইখিনি ক্যালকুলেট কৰিলে 36 মানে 199.56 এনেকুৱা পাবা ইনটু কিমান আহিব 10 to the power 3 জুল পাৰ মোল 199.56 into 10 to the power 3 জুল পাৰ মোল আমাক চোৱা গোটেইকেইটা ইউনিট কি দিয়া আছে কিলোজুল মোল দিয়া আছে সো আমি কি কৰিব লাগিব জুলটো কিলোজুলত দিব লাগিব
1 কিলোজুল মানে কিমান জুল 1 কিলোজুল মানে 1 into 10 to the power 3 জুল সো তাৰ পৰা কিমান আহিব কিলোজুল পাৰ মোল সো 199.56 কিলোজুল পাৰ মোল অপচন আহিব তোমালোকৰ কাৰণে কোনটো বি নাম্বাৰ ঠিক আছে সো এটা এটা ধুনিয়া কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াতে কেৱল ইয়াতে এক্সামিনাৰে খেলিছে 1 মোল তোমালোকে যদি এভোগাড্ৰ নাম্বাৰৰ ভ্যালুটো জানা এভোগাড্ৰ নাম্বাৰৰ ভ্যালুটোত কি থাকে পাৰ মোল থাকে ঠিক আছে সো পাৰ মোল বুলি কোৱাৰ লগে ইয়াতে চোৱা প্ৰত্যেকটাতে ইউনিটটো পাৰ মোল লিখিছানে পাৰ মোল পাৰ মোল পাৰ মোল সো তাৰ পৰা আহিছে একচুয়ালি বস্তুটো ঠিক আছে নেক্সট কোৱেশ্চন চাও আমি ইন হাইড্ৰোজেন এটম the de Broglie wavelength of an electron in the second Bohr orbit is that Bohr radius a naught equal to kiman 52.9 picometer যে হাইড্ৰোজেন এটম বুলিয়ে কৈছে তাত ডি ব্ৰগলি ওয়েভলেন্থৰ কথা সুধিছে কোনটো অৰবিটৰ কথা সুধিছে ইয়াতে সেকেন্ড বোৰ অৰবিটৰ কথা সুধিছে সো সেকেন্ড বোৰ অৰবিটৰ কথা সুধাৰ লগে লগে ইয়াতে তোমালোকে কি কৰিব লাগিব চোৱা আমি একে ফৰ্মুলা কি আছিল মই অলপ আগতে কৈছিলো n lambda is equal to 2 pi r n lambda is equal to কি আছিল 2 pi r আৰু ইয়াতে আমি বোৰ ৰেডিয়াসৰ ফৰ্মুলা আছিল কি n square a naught by z ওকে n square a naught by z মই তেতিয়া উলাই দিছিল মই আকৌ আজি ডিৰাইভ কৰি দিছো অলপমান 2 pi r ওকে সো তাৰ পৰা আমি কি পাব পাৰো lambda is equal to 2 pi r কি হৈ আছে গম পাবা n মই ইয়াতে n টো কিয় ইনক্লুড কৰিছো এটো গম পাবা ওকে সো 2 pi r ৰ ভ্যালু কিমান n square a naught by z তলত আৰু এটা কি আছিল তোমালোকৰ কাৰণে যদি মনোযোগ দিয়া ইয়াতে আছিল তোমালোকৰ n n into z ওকে সো তাৰ পৰা আমি কি পাম ইয়াতে n n ক্যান্সেল আউট গৈ n এটা থাকিব সো তাৰ মানে 2 pi n a naught by z সো হাইড্ৰোজেন এটম বুলি কৈছে সো হাইড্ৰোজেন এটম মানে কি ফৰ কি এটম হাইড্ৰোজেন এটম z equal to 1 ওকে z equal to 1 পালো ৰেডিয়াস টু a naught টু দিয়া আছে a naught ৰ ভ্যালু কিমান দিয়া আছে 52.9 এবাৰ ইউনিট চেঞ্জ কৰা নাই পিকোমিটাৰতে দিয়া আছে নেক্সট সেকেন্ড বোৰ অৰবিট বুলি কৈছে সো সেকেন্ড বোৰ অৰবিট মানে n ৰ ভ্যালুটো কিমান 2 ওকে সেকেন্ড বোৰ অৰবিট সো দ্যাট ইজ n equal to 2 so therefore 2 pi into 2 into a naught আহিব 52.9 ওকে সো 52.9 সো তাৰ পৰা যদি ক্যালকুলেট কৰা তোমালোকে কিমান পাবা জানানে 2 into 3.14 into 2 into 52.9 আৰু এটো ক্যালকুলেট কৰিলে কিমান পাবা 211.6 পিকোমিটাৰ 211.6 পিকোমিটাৰ তোমালোকে आंसर পাবা সো ঠিক আছে সো এটো হল তোমালোকৰ আমাৰ নিট কোৱেশ্চন সিৰিজৰ প্ৰথম পাৰ্ট আমি ইয়াতে আজি ডিসকাস কৰিছো তোমালোকৰ কি ডিসকাস কৰিছো চ্যাপ্টাৰটো হল তোমালোকৰ স্ট্ৰাকচাৰ অফ এটম সো ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং বাই